তো আছোঁৱেই গৰিমাৰ লগত নৱনীতা আমি দুটাইতো আছোঁৱেই আৰু আমাৰ বন্ধু মহল সকলোৱে গৰিমাৰ ওচৰতে আছে গৰিমা আচলতে জুবিন গাৰ্গৰ পত্নী হোৱাৰ উপৰিও আমাৰ পৰিয়ালৰ এজন সদস্য বুলি ক'ব লাগিব আজি জুবিন গাৰ্গ নাই কিন্তু গৰিমাক আমি সাহস দিব লাগিব আজি যেতিয়া মই শুনিলোঁ তাই ৰাতি খুব কান্দিছে তাইৰ সমাধি ক্ষেত্ৰত আহিবলৈ মন কৰিছে আহি যেতিয়া তাই কান্দিছে ন্যায় লাগে মই ভাবোঁ 23টা দিন হ'ল আজি 23 তাৰিখ আৰু যিমান পাৰি সোনকালে তাই খালি জানিব বিচাৰিছে যে কি কাৰণে জুবিনক এনেকুৱা কৰিলে আৰু গৰিমা গাৰ্গক মই দেখিছোঁ বাচ্চা ল'ৰাক মৰম কৰি কেনেকৈ ৰাখিব লাগে এইটো জুবিন গাৰ্গক তেনেকৈ ৰাখিছে যেনেকৈ এগৰাকী মাকে বাচ্চাটোক যেনেকৈ বুজালে বুজি পায় তেনেকেই গৰিমাই তেনেকৈ তাইক জুবিনক তেনেকেই তাক আগবঢ়াই লৈ গৈছিল এগৰাকী তাই অভিয়াছলি চাৰিওফালে অন্ধকাৰ দেখিছে নহয় এতিয়া কি হ'ল মোৰ মানুহটো কিয় নাইকিয়া হ'ল সেইকাৰণে মই কওঁ যে অসমৰ ৰাইজেও বিচাৰে আমি বিচাৰোঁ যে ন্যায়টো জুবিন গাৰ্গে পাব লাগে আৰু কি কাৰণে হৈছিল সেই কথাটো যদিও গৰিমাই গম পায় কিজানি তাই অলপ সান্তনা ল'ব পাৰিব আৰু আগবাঢ়ি যাব লাগিব গৰিমাৰ এটাই সপোন এতিয়া জুবিন গাৰ্গৰ আধৰুৱা কামবিলাক কমপ্লিট কৰিব লাগিব আজি ৰৈ ৰৈ বিনালে 31 তাৰিখে গৰিমাই সিদিনা মোক কৈছে নাই আমি 31 তাৰিখে ছবিখন দিবই অসমৰ হলত ছবিখন আহিবই আৰু মোৰ এটাই কথা এই ছবিখনত গৰিমাই হওক জুবিন গাৰ্গে হওক সামন্তক আমি গোটেইখিনি ৰাজেশ ভূঞা মই অভিনয় নকৰিলেও ছবিখন এটা পাৰ্ট বুলিয়েই ভাবোঁ যিহেতু মোৰ জিল ক্ৰিয়েশ্যন হওক বা আই ক্ৰিয়েশ্যন গোটেই মানুহখিনিৰ লগতে মোৰ এটা ঘৰুৱা সম্পৰ্ক আৰু গৰিমাক সেইখিনি এতিয়া সাহস দিব লাগে আমি সকলোৱে যে তাই আজি জুবিন নাই কিন্তু গৰিমাক আমি সাহস দিব লাগিব গৰিমাৰ দেউতাকক সাহস দিব লাগিব আমাৰ মামন জুবিনৰ ভনীয়েক তাইও আছে আৰু মই এটা কথা কোৱা মই বহুত চিন্তা কৰি মই গৰিমাক সাহস দি আছোঁ দি থাকিম অকল অসমৰ ৰাইজে খালি এটাই অনুৰোধ তাইক আমি আগুৱাই লৈ যাব লাগিব সাহস দিব লাগিব জুবিন নথকাৰ অনুভৱ যাতে তাই নকৰে সেয়া মোৰ অসমৰ ৰাইজৰ প্ৰতি অনুৰোধ